ডিব্ৰুগড়ত নিৰ্মাণ হ'ব অত্যাধুনিক চিৰিয়াখানা। ডিব্ৰুগড় ভ্ৰমণত মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাৰ পিছতে উৎফুল্লিত টিংখাংবাসী। টিংখাঙৰ নামজাং সংৰক্ষিত বনাঞ্চলত বন্যপ্ৰাণী পুনৰুদ্ধাৰ আৰু পুনৰ্বাসন সেৱা স্থাপনৰ বাবে 259 কোটি টকা ব্যয়েৰে বন্যপ্ৰাণী সাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰাৰ কথা ঘোষণা কৰা হৈছিল কেবিনেটত। ইয়াৰ পিছতে বনাঞ্চলখনত প্ৰথম পৰ্যায়ৰ গছপুলি ৰোপণ আৰু মাটি জৰীপৰ কাম আৰম্ভ কৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ লগত বিমল বৰাই পৰ্যবেক্ষণ কৰিছিল সকলো দিশ। চিৰিয়াখানা নিৰ্মাণ কৰাৰ লগে লগে টিংখাঙৰ আৰ্থ-সামাজিক দিশ প্ৰভাৱিত কৰিব বুলি মন্তব্য বিমল বৰাৰ। ইতিমধ্যে যাতায়াত ব্যৱস্থা উন্নত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী বিমল বৰাই। আমাৰ চৰকাৰে অসমত এনিমেল ৰেস্কিউ চেণ্টাৰ নিৰ্মাণৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিলে। এটা শিলচৰত আৰু এটা ডিব্ৰুগড়ত, যাক আমি চিৰিয়াখানা বুলি কওঁ। ইতিমধ্যে ডিব্ৰুগড় নামদাং বনাঞ্চলত নিৰ্মাণ হ'ব লগা সেই প্ৰস্তাৱিত জু কাম কাজখিনি আগবাঢ়ি আছে আৰু খুব কম সময়ৰ ভিতৰতে সকলো বিভাগীয় কৰ্তৃপক্ষৰ অনুমোদন পালে সেই কাম আৰম্ভ কৰিব পৰা যাব। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে খামটিঘাটত হোৱা সভাত তেখেতে ঘোষণাই কৰিছে। মই ভাবোঁ যে এই প্ৰতিষ্ঠানটো নিৰ্মাণ হ'লে আমাৰ এই বৃহত্তৰ উজনি অসমৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ জৈৱ বৈচিত্ৰতা, আমাৰ প্ৰাণী জগত ইত্যাদি সম্পৰ্কত যথেষ্ট জানিবৰ কাৰণে, বুজিবৰ কাৰণে পৰিৱেশ পাব আৰু ইয়ে আমাৰ আৰ্থ-সামাজিক দিশটোকো বিশেষভাৱে প্ৰভাৱিত কৰিব।